নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 29 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ। আজমলৰ শৰীৰত কেৱল মাংসহে আছে, হাড় নাই। আজমলৰ শৰীৰত কেৱল মাংস আছে, হাড় নাই। আজমলৰ মেৰুদণ্ড হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ভাঙি দিলে। হুজাইৰ বিজেপি প্ৰাৰ্থী এগৰাকী শিলাদিত্য দেৱে কটাক্ষ কৰিছে মৌলানা বদৰুদ্দিন আজমলক। খবৰটো হৈছে 16 বছৰৰ তলৰ কিশোৰীয়ে খুলিব নোৱাৰিব এতিয়া ছ'চিয়েল মিডিয়া একাউণ্ট। এটা ব্ৰেকিং নিউজে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ছ'চিয়েল মিডিয়া চলাব নোৱাৰিব শিশুৱে, বলবৎ হ'ব নতুন নিয়ম। এটা ব্ৰেকিং নিউজ, কোনো শিশুৱে বনাব নোৱাৰিব ছ'চিয়েল মিডিয়াত একাউণ্ট। 28 মাৰ্চৰ পৰা ইণ্ডোনেছিয়াত বলবৎ হৈছে এই নতুন নিয়ম। ফেচবুক, ইনষ্টাগ্ৰামকে ধৰি বহুকেইটা ছ'চিয়েল মিডিয়া প্লেটফৰ্মত শিশুৱে বনাব নোৱাৰিব একাউণ্ট। শিশুক একাউণ্ট খোলাত নিষিদ্ধ ঘোষণা কৰিছে ইণ্ডোনেছিয়া চৰকাৰে। এটা ব্ৰেকিং নিউজ, কিশোৰক সুৰক্ষা দিয়াৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অষ্ট্ৰেলিয়াৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰিছে ইণ্ডোনেছিয়াই। এটা ব্ৰেকিং নিউজ, কিশোৰসকলক ক্ষতি কৰিব পৰা কণ্টেণ্টৰ পৰা ৰক্ষা কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। 16 বছৰৰ তলৰ কিশোৰে খুলিব নোৱাৰিব একাউণ্ট। আন এটা খবৰ হৈছে কংগ্ৰেছক এইবাৰ মুকলি সমৰ্থন বদৰুদ্দিন আজমলৰ। এটা ব্ৰেকিং নিউজ, পলিটিকেল আপডেট জনোৱাৰ চেষ্টা কৰিছো। নিৰ্বাচনৰ প্ৰাকখনতে কংগ্ৰেছক মুকলি সমৰ্থন এইবাৰ বদৰুদ্দিন আজমলৰ। আমাৰ ইচ্ছা কংগ্ৰেছে চৰকাৰ কৰক, আমাৰ ইচ্ছা বিজেপি ইয়াৰ পৰা যাওক। নিজৰ ইচ্ছাৰ কথা সদৰি কৰিছে আজমলে বিস্ফোৰণ ঘটাইছে। এটা ব্ৰেকিং নিউজ, ইচ্ছা পূৰণ কৰিব পৰা নাই কংগ্ৰেছে, কিন্তু ইচ্ছা পূৰণ কৰিব পৰা নাই কংগ্ৰেছে। ৰাজ্যসভাটো আমাৰ সৈতে মিত্ৰতা কৰিব লাগিছিল। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছক মুকলি সমৰ্থন মৌলানা বদৰুদ্দিন আজমলৰ। আমাৰ ইচ্ছা কংগ্ৰেছে চৰকাৰ কৰক, আমাৰ ইচ্ছা বিজেপি ইয়াৰ পৰা যাওক। নিজৰ ইচ্ছাৰ কথা সদৰি কৰি আজমলে বিস্ফোৰণ ঘটাইছে। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ ন্যায় বিৰোধী আৰু অসমীয়া বিৰোধী বিজেপি চৰকাৰক উৎখাত কৰিবলৈ একত্ৰিত হৈছে তিনি গগৈ। এই মন্তব্যৰে উজনি অসমত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। বিজেপি আৰু অগপক শাসনৰ গাদীৰ পৰা দলিয়াই গৌৰৱ গগৈ নেতৃত্বত গঠন কৰিব চৰকাৰ। চৰকাৰ গঠনৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থকা অভিযোগৰ ভিত্তিত প্ৰেৰণ কৰিব জেললৈ। এই মন্তব্যৰে ৰাইজৰ দল আৰু বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীৰ হৈ ভোট বিচাৰিছে অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে নিৰ্বাচনৰ পাছত বিধানসভালৈ আহি আছো আমি, মুখ্যমন্ত্ৰীৰ কামিহাড় ভাঙি টুকুৰা টুকুৰ কৰিম। মোক বিজেপিয়ে ভয় কৰে, হিমন্ত বিশ্ব শৰ্মাই ভয় কৰে। মৌলানা বদৰুদ্দিন আজমলে এইদৰে মন্তব্য কৰিছে। আন এটা খবৰ হৈছে পাকিস্তানৰে সম্পৰ্কৰ প্ৰমাণ কিয় কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে। নিৰ্বাচনী সভাত প্ৰথমবাৰলৈ গৌৰৱ গগৈৰ মুখত উচ্চাৰণ পাকিস্তান সংযোগৰ প্ৰসংগ। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। তিতাবৰত নিৰ্বাচনী সভাৰ ভাষণত পাকিস্তান সংযোগক লৈ মন্তব্য গৌৰৱ গগৈ। পাকিস্তান সংযোগৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰীক কটাক্ষ কৰিছে গৌৰৱ গগৈয়ে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। এবছৰ হৈ গ'ল মোৰ সৈতে পাকিস্তান লিংক আছে বুলি মুখ্যমন্ত্ৰীয়ে কিয় প্ৰমাণ দিব নোৱাৰিলে? ৰাষ্ট্ৰীয় সুৰক্ষাক লৈ ইমান পাতল কথা কিয় মুখ্যমন্ত্ৰী? এই সন্দৰ্ভত প্ৰমাণ কৰিব নোৱাৰিলে ঘৰলৈ নাযাওঁ কৈছিল মুখ্যমন্ত্ৰীয়ে। মই মুখ্যমন্ত্ৰীক সুধিবলৈ বিচাৰিছো ৰাতি ক'ত শুব। মোৰ সম্পৰ্কত যি ক'ব লাগে আপত্তি নাই, কাৰণ পাতল কথাই মোৰ ওপৰত আৰু দলৰ ওপৰত প্ৰভাৱ নেপেলায়। নিৰ্বাচনী সভাত প্ৰথমবাৰলৈ গৌৰৱ গগৈৰ মুখত উচ্চাৰণ পাকিস্তান সংযোগৰ প্ৰসংগ।
জনাই আছো পৰৱৰ্তী খবৰ। নতুৱাৰ সমষ্টিৰ নিৰ্বাচন কেন্দ্ৰিক সংঘাত। কংগ্ৰেছ কৰ্মীৰ আক্ৰমণত গুৰুতৰ বাবেই আহত হৈছে 4জন বিজেপি কৰ্মী। প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীৰ সমৰ্থকে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে, য'ত আহত 4জন গুৰুতৰভাৱে আহত হৈছে আৰু উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে। পৰৱৰ্তী খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰা নাই অখিল গগৈয়ে। মুখ্যমন্ত্ৰীৰ সৈতে দীঘলীয়া টেলিফোনিক বাৰ্তালাপৰ কথা অস্বীকাৰ কৰিছে বিধায়ক অখিল গগৈয়ে। টেলিফোনিক বাৰ্তালাপৰ প্ৰমাণ দিব পৰাজনক পুৰস্কৃত কৰাৰ কথাও জনাইছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। আন এটা খবৰ হৈছে নিৰ্বাচনী সভাত কুশল দুৱাৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। এটা ব্ৰেকিং নিউজ। কুশল দুৱাৰী উৰ্ফে জয়ন্ত হাজৰিকাই 61জন মানুহক হত্যা কৰাৰ গুৰুতৰ অভিযোগ অখিল গগৈ। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ। হত্যা কৰা 61জন লোকৰ তালিকা আছে শিৱসাগৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ হাতত। 2000 চনৰ 27 আগষ্টত উত্তম ফুকনক হত্যা কৰিছিল কুশল দুৱাৰীয়ে। এইদৰে তালিকা প্ৰকাশ কৰিছে অখিল গগৈয়ে। 1998 চনত জয়ন্ত হাজৰিকাই 7জনৰো অধিক লোকক হত্যা কৰাৰ অভিযোগ অখিল গগৈ। জয়ন্ত হাজৰিকাই 100জনৰো অধিক লোকক হত্যা কৰিছে বুলি সন্দেহ অখিল গগৈ। এটা সন্মানীয় সমষ্টি শিৱসাগৰত বিজেপিৰ প্ৰাৰ্থী হত্যাকাৰী কুশল দুৱাৰী জিকিব জানো? এইদৰে প্ৰশ্ন উত্থাপন কৰিছে। মানুহক হত্যা কৰা কুশল দুৱাৰীয়ে কেনেকৈ সাহস পালে শিৱসাগৰ সমষ্টিত নিৰ্বাচন খেলিবলৈ? এইদৰে মন্তব্য কৰিছে অখিল গগৈয়ে। ইয়াক শিৱসাগৰবাসী আৰু অসমবাসীক অপমান কৰিছে বিজেপিয়ে। মই নাভাবো অসমৰ আটাইতকৈ সৰব আৰু শক্তিশালী বিধায়ক অখিল গগৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব বুলি। নিৰ্বাচনী সভাত কুশল দুৱাৰীৰ বিৰুদ্ধে মহাবিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। আন এটা খবৰ হৈছে গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্বুত জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰা হৈছে। গামোচাত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি প্ৰতিবাদ এবাৰ জুবিন অনুৰাগী। জয় জুবিন দা ধ্বনিও দিছে অনুৰাগীসকলে। জুবিন অনুৰাগীৰ পৰা আৰক্ষীয়ে কাঢ়ি নিছে গামোচা। আন এটা খবৰ হৈছে বিধানসভালৈ আহি প্ৰথমে মুখ্যমন্ত্ৰীৰ পিঠিত উঠি কঁকাল ভাঙি হেলিকপ্টাৰ নহয় প্লেন ঠিক কৰি ৰাখক, হস্পিটাল ঠিক কৰি ৰাখক। মিয়াক কষ্ট দিবলৈ তেওঁ কোনো ভগৱান বা আল্লাহ নহয়। মিয়া কৰি এদিন তেওঁ নিজেই মিয়া হৈ যাব। মুখ্যমন্ত্ৰীক আকৌ এইদৰে উভতি ধৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে কৈছে অসমৰ ৰাইজৰ দাদাগিৰি নচলিব। ইনশাআল্লাহ বৃদ্ধা গান্ধী সমষ্টিৰ পৰা জয়ী হৈ হিমন্তৰ সৈতে মোকাবিলা কৰিব আহি আছো। মুখ্যমন্ত্ৰীলৈ সতৰ্কবাণী এবাৰ AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে। আগবঢ়াইছো পৰৱৰ্তী খবৰ। বিজেপি নহলে অৰুণোদয় নাপাম। যিয়ে আঁচনিখন সৃষ্টি কৰিছিলে সেই মানুহজনৰ চৰকাৰখন লাগে নে নালাগে? ঘৰৰ মতা মানুহজনে আৰু ল'ৰা ছোৱালী কেইটাকো বুজাব লাগিব যে নিজৰ ভোটটোৰ লগতে ঘৰৰ সকলোৱে ভোট দিব লাগিব। স্বাগত NDA প্ৰাৰ্থী চক্ৰ গগৈ মন্তব্য। আন এটা খবৰ হৈছে অসমৰ জাতীয়তাবাদৰ আটাইতকৈ ডাঙৰ প্ৰবঞ্চক কেশৱ মহন্ত আৰু অতুল বৰা। দুয়োজন প্ৰবঞ্চকক ৰাইজে এইবাৰ ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব। মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি কলিয়াবৰত অখিল গগৈৰ হুংকাৰ। সমষ্টিটোৰ ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ এইবাৰ বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ। জামুগুৰিহাটত ভয়ংকৰ পৰিস্থিতি। এবাৰ হাজাৰ লোকৰ থানা ঘেৰাও। এটা ব্ৰেকিং নিউজ। ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে শোণিতপুৰৰ জামুগুৰিহাটৰ পৰিস্থিতি। হাজাৰ লোকে ঘেৰাও কৰিছে জামুগুৰিহাট থানা। প্ৰাক্তন কংগ্ৰেছী বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীক গ্ৰেপ্তাৰৰ দাবী। এটা ব্ৰেকিং নিউজ। 12 ঘণ্টাৰ ভিতৰতে বসুমতাৰীক গ্ৰেপ্তাৰৰ বাবেই বান্ধি দিছে সময়সীমা। চতিয়াৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক বসুমতাৰীয়ে কৰিছিল ভয়ংকৰ কাণ্ড।
বসুমতাৰীৰ চোকা ওচৰৰ আঘাতৰ ৰক্তাক্ত হৈছিল 4 বিজেপি কৰ্মী। এটা গুৰুত্বপূৰ্ণ খবৰ, প্ৰাণঘাতী আক্ৰমণ সংঘটিত কৰা প্ৰাণেশ্বৰ বসুমতাৰীক গ্ৰেপ্তাৰৰ দাবী জনোৱা হৈছে। হাতত পুকুৰী লৈ প্ৰাক্তন কংগ্ৰেছী বিধায়কে চলাইছিল প্ৰাণঘাতী আক্ৰমণ। ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে শোণিতপুৰৰ জামুগুৰিহাটৰ পৰিস্থিতি। আগবঢ়াইছো আন এটা খবৰ, 90খনৰো অধিক আসনেৰে অসমত তৃতীয়বাৰ বাবে NDA চৰকাৰ। এটা বিগ পলিটিকেল ডাঙৰ খবৰ, অসমত প্ৰচণ্ড বহুমতৰ সৈতে তৃতীয়বাৰ বাবে হ'ব বিজেপি চৰকাৰ। এটা পলিটিকেল ব্ৰেকিং, অসমৰ ভূমিত নিৰ্বাচনক লৈ ভৱিষ্যতবাণী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিশ্বমানৰ হৈছে আন্তঃগাঁথনি। সকলো উগ্ৰবাদী সংগঠনৰ সদস্যই আত্মসমৰ্পণ কৰিছে। অসমত উগ্ৰবাদ, বোমা বাৰুদৰ পৰিৱেশ নাইকিয়া হৈছে। চিকিৎসা খণ্ডৰ অভূতপূৰ্ব আন্তঃগাঁথনি উন্নয়ন হৈছে। অসম উত্তৰ পূবৰ শিক্ষাৰ হাবলৈ ৰূপান্তৰিত হৈছে। প্ৰচুৰ মাত্ৰাত কৰ্মসংস্থাপন সৃষ্টি হৈছে। ছেমি কণ্ট্ৰাক্টৰৰ দৰে অত্যাধুনিক উদ্যোগ অসমত স্থাপন হৈছে। 90খনৰো অধিক আসনত অসমত পুনৰ হ'ব NDA চৰকাৰ। এই মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ। খবৰটো হৈছে মানুহক বিভ্ৰান্ত কৰিবলৈ হোৱাটছএপৰ জৰিয়তে দেশ চলাইছে নেকি মোদী চৰকাৰে। ৰন্ধন গেছৰ সংকটৰ মাজতে কেন্দ্ৰৰ মোদী চৰকাৰে নতুন ধৰণেৰে মানুহক বিভ্ৰান্ত কৰিছে। নিশাৰ ভাগত হোৱাটছএপৰ জৰিয়তে চিলিণ্ডাৰ যোগানকাৰীলৈ নতুন নিৰ্দেশনা প্ৰেৰণ কৰা হৈছিল। নিৰ্দেশনাত গ্ৰাহকৰ ছিংগল চিলিণ্ডাৰৰ বাবে 25 দিনৰ আৰু ডাবল চিলিণ্ডাৰৰ বাবে 25 দিনৰ ব্যৱধান নিৰ্ধাৰণ কৰা হৈছিল। তাৰ পাছত এই খবৰ বিয়পি পৰাৰ লগে লগেই দেশজুৰি হুলস্থুলৰ সৃষ্টি হৈছে। কিন্তু পিছদিনা 25 মাৰ্চ বুধবাৰ পুৱা কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ে এই খবৰ অস্বীকাৰ কৰি বিবৃতি প্ৰকাশ কৰি কয় যে বুকিং ব্যৱধান সন্দৰ্ভত কোনো নতুন সিদ্ধান্ত লোৱা হোৱা নাই। পূৰ্বৰ নিয়মবোৰ একেই আছে। দেখা গ'ল যে হোৱাটছএপৰ মেছেজটো ডিলিট হৈ গৈছে। আনকি ইণ্ডিয়ান অইল এপত থকা এলাৰ্টটো আঁতৰাই দিয়া হৈছে। যোগানকাৰী সংস্থাটোৱে জনোৱা মতে নতুন নিৰ্দেশনা লাভ কৰাৰ পিছত তেওঁলোকে সেই অনুসৰি অৱগত কৰিছে। পিছত হঠাতে নিৰ্দেশনা প্ৰত্যাহাৰ কৰা হয়, যাৰ ফলত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। প্ৰশ্ন উত্থাপন হয় যে দেশখন এতিয়া হোৱাটছএপৰ জৰিয়তে চলি আছে নেকি। ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে হোৱাটছএপত SIR সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰাৰ সময়তে গেছ বুকিঙৰ নতুন নিয়মো একে মাধ্যমৰ জৰিয়তে প্ৰেৰণ কৰা হৈছে, যাতে প্ৰয়োজন হ'লে ইয়াক সহজে ডিলিট কৰিব পৰা যায়। প্ৰতি খবৰটো হৈছে বিজেপিৰ অক্সিজেনত নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খোজা কেশৱ মহন্তৰ যদি সাহস আছে, মিত্ৰজোঁটৰ পোচাকযোৰ খুলি নিৰ্দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধে যুঁজক। বিজেপি অবিহনে কলিয়াবৰত বৰ্তমান সময়ত তেওঁৰ অস্তিত্ব অতি পুতৌ লগা। ৭ নম্বৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱা বিজেপিৰ কলিয়াবৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক জিতেন গৌড়ৰ লগতে চাহ জনগোষ্ঠী মৰ্চাৰ সম্পাদিকাসহ আন 6জন বিজেপি বিষয়ববীয়াক দলৰ পৰা বহিষ্কাৰ কৰাৰ পিছতে আজি কলিয়াবৰৰ নিৰ্দলীয় প্ৰাৰ্থী জিতেন গৌড়ে এক সংবাদমেল আয়োজন কৰি নিজৰ স্থিতি স্পষ্ট কৰিবলৈ গৈ বিধায়ক কেশৱ মহন্তক প্ৰত্যাহ্বান জনাই এইদৰে সৰব হৈ পৰিছে। উল্লেখযোগ্য যে আসন্ন বিধানসভাৰ দিন চমু চাপি অহাৰ লগে লগেই কলিয়াবৰত ৰাজনৈতিক দলসমূহৰ তৎপৰতা যথেষ্ট বৃদ্ধি পাইছে। নিতৌ দল সলনি, বোকা ছটিওৱা খেল, সফলতা বিফলতাৰ খতিয়ানৰ প্ৰচাৰে ৰাজনৈতিক ক্ষেত্ৰখন মুখৰ কৰি তোলাৰ সমান্তৰালকৈ আজি জখলাবন্ধাত নিৰ্দলীয় প্ৰাৰ্থী জিতেন গৌড়ে সংবাদমেল আয়োজন কৰি কলিয়াবৰৰ পৰা 4বাৰকৈ বিধায়ক ৰূপে নিৰ্বাচিত হৈ 2বাৰকৈ কেবিনেট মন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা কেশৱ মহন্তক কলিয়াবৰখন উন্নয়নেৰে মুখৰিত কৰাত চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি মুকলি অভিযোগ উত্থাপন কৰিছে। এই ক্ষেত্ৰত জিতেন গৌড়ে কয় যে 2বাৰকৈ কেবিনেট মন্ত্ৰীৰ আসন খুৱনি কৰা কেশৱ মহন্তই কলিয়াবৰৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক
সংস্থাপনৰ বাবে বিশেষ একো পদক্ষেপ গ্ৰহণ নকৰিলে। সংস্থাপনৰ লক্ষ্যৰে উদ্যোগ স্থাপন কৰাটো দূৰৰে কথা, তেওঁৰ কাৰ্যকালতে সমবায় খণ্ডৰ লাভজনক উদ্যোগ শিলঘাট মৰাপাট কল বন্ধ হৈ পৰিল। উদ্যোগটোৰ পৰিচালনা মণ্ডলীৰ সভাপতি কেশৱ মহন্ত অদক্ষতা, অপৰিপক্কতা আৰু অদূৰদৰ্শিতাৰ বাবেই বিগত 3 মাহ ধৰি বন্ধ হৈ পৰা উদ্যোগটোৰ সহস্ৰাধিক বিষয়া কৰ্মচাৰীৰ পৰিয়ালৰ এতিয়া পানীত হাঁহ নচলা অৱস্থাৰ সৃষ্টি হৈছে। পৰিয়াল চলাবলৈ এইসকল কৰ্মচাৰী এতিয়া হোটেলত কাম কৰি শাক-পাচলি বেচি হাজিৰা কৰিবলৈ বাধ্য হৈছে। কেশৱ মহন্তৰ কাৰ্যকালত এয়াই হৈছে উদ্যোগ ক্ষেত্ৰখনৰ লগতে বিষয়া কৰ্মচাৰীৰ উন্নয়ন বুলি সদৰি কৰা জিতেন গৌড়ে লগতে কয় যে সমষ্টিটোৰ জনসাধাৰণৰ উন্নয়নৰ এনেধৰণৰ দুৰৱস্থাৰ বিপৰীতে কিন্তু মহন্তৰ পৰিয়ালৰ যথেষ্ট উন্নয়ন হৈছে। বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই বন্যপ্ৰাণীৰ বাসস্থানথলী হাতীমূৰাত 1.9 একৰ চৰকাৰী ভূমি ঐতিহাসিক হাতীমূৰা পাহাৰ নিজৰ নামত আবণ্টন লোৱা কাৰ্যকো ধিক্কাৰ আৰু গৰিহণা দিছে। তেওঁ আৰু কয় যে কাজিৰঙাৰ গাতে লাগি থকা হাতীমূৰা পাহাৰটো কেশৱ মহন্ত অবৈধভাৱে লিজত লোৱা দেখুৱাই হোটেল বাংলো নিৰ্মাণ কৰি বিলাসিতাৰ নামত সৰ্বসাধাৰণক বিপদলৈ ঠেলি দিছে। বন্যপ্ৰাণীৰ বিচৰণস্থলী হাতীমূৰা পাহাৰ দখল কৰাৰ ফলত বন্যপ্ৰাণীসমূহ জনাঞ্চললৈ আহি মানুহৰ সৈতে হোৱা সংঘাতে তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে, যাৰ ফলত বহু কেইগৰাকীমান গয়াই প্ৰাণ হেৰুৱাব লগা হৈছে। আনহাতে মিত্ৰতাৰ নীতি ভংগ কৰাৰ অভিযোগ তুলি জিতেন গৌড়ে কেশৱ মহন্তই বিগত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ সৈতেহে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি বহুকেইটা পঞ্চায়ত গঠন কৰিছে।